ওম নমঃ শিৱায়। সুপ্ৰভাত বোপা। উঠিলা কবিতা? কি কৰিলা ইমান সোনকালে উঠিলা যে আজি? দিনটো আৰম্ভ হৈ গ'ল আৰু পিতাই মানুহ লছিলা ন? পিতাই পিতাই দেউতাও বোপাটো গান কোনে বজাই দিলে? গান কোনে বজাই দিলে? মায়ে বজাই দিলে? কলিজা পিতাই পিতাই মানুহ শুই থাকিবা, মাজলৈ যোৱা, মাজলৈ যোৱা, শুই থাকিবা। শুনা শুনা নেউলি বেটি তই বড়ো হাৰাম জাদি মাৰিলি মোক জলজপ কৰি অ দৰা নাপে তই বেটি মলকে আহিলি যাচি 100 বছৰীয়া তই বুঢ়ী। তুমি খেলি থাকা দেই পা, মায়ে জলপান খুৱাই দিব। দেখল যা, মই কাম কৰোঁগৈ দেই। ৰাতিপুৱা যেনেকৈ আপোনালোক সকলো কামলৈ যায়, অফিচলৈ যায়, মোৰ কামটো হ'ল গোসাঁই সেৱা কৰি লৈ আহি এতিয়া ঘৰতে কাম আছে, স্কুলৰ কাম অলপ লৈ আহিছোঁ, স্কুলৰ কামখিনি কৰোঁগৈ। পিতাই সেইকাৰণে খেলি থাকোঁ, মানে কাম নাথাকিলে বোপাক মই জলপান খুৱাই দিলোঁ হয়। মাকে জলপানৰ দিহা কৰিছে। সৰুজনী ক'ত বহি আছে দেখিছে? হা, তই বিস্কুট নাখালি মানে? তই নাখালি? হা, এই লেতেৰা কৰি থৈ গৈছোঁ গোটেই গুড়া সোপা। আৰু মাকে বোপালে জলপান ৰেডি কৰিছে। সেইজনী মাক। কি খবৰ তোমাৰ? ভালে আছা? মাকক আকৌ দেখাবই আহিলেগে। এয়া দেখাই দিছোঁ আৰু, বহুত দিন দেখা নাই বোলো। কিবা ক'বা নেকি? কিবা এটা কৈ দিয়া। হা, নোকোৱা? নোকোৱা যদি আৰু আমি কামলৈ যাওঁগৈ আৰু। এতিয়া বাই বাই, বাই বাই। তুমি ধুনীয়াকৈ জলপান খাবা দেই। মই কাম কৰি লওঁ দেই পা। এইটো হ'ল মোৰ সৰু ৰুমটো, ইয়াতে মই এডিটিঙৰ পৰা ধৰি সকলোখিনি কাম কৰোঁ। এইবিলাক দেখিছে কাগজ পাতিবিলাক ইয়াত থৈ দিছোঁ, ইয়াত ধুনীয়াকৈ ইয়াত কাম কৰিব লাগিব। এতিয়া ৰেডি হৈছোঁ আৰু। আগতে মানে মোৰ দোকানখন 5 আলিত আছিলে, কিন্তু লকডাউনৰ সময়তে দোকানখন ঘৰলৈ লৈ আহিলোঁ। আৰু দোকানত গৈ পেলাই দিয়াও অসুবিধা হয়, কাৰণ ইনভাৰ্টাৰ হ'ল এটা, আকৌ বোপাকো চোৱা চিতা কৰিব লাগে। এই বিভিন্ন সমস্যা আছে। ঘৰতে হ'লে ধৰক কামখিনি টুকটাককৈ কৰিব পাৰোঁ আৰু মকামিলাকৈ। পাকতে গৈ তাকো চাই আহিব কওঁ সি খেলি থাকিলে, বা কোচতে আহি কেতিয়াবা সোমোৱাই লৈ থাকোঁ। বেছিভাগ আজিকালি সি কোচতে সোমাই থাকে। তেনেকৈ চলাই আছোঁ আৰু। আৰু যিহেতুকে আজি মোৰ বিশেষ ভিডিঅ' নাই, একো জমাও নাই বোলে এডিট কৰি আপলোড কৰি দিবলৈ, গতিকে ৰাতিপুৱাৰ পৰা এনেকেই এটা ভিডিঅ' কৰোঁ বুলি, মইনো কি কৰোঁ, কেনেকৈনো কাম বন কৰোঁ তাকে দেখুৱাবলৈ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ঘৰৰ বাহিৰতো গৈ পেলাই ভিডিঅ' কৰিব পৰা যায়, যিহেতুকে ধান কটা ছিজন। এতিয়া পথাৰলৈ গৈ এটা ভিডিঅ' কৰিব লাগিছিলে, কিন্তু অকণমান কাম আহিছে, মানে কামখিনি কৰিলেহে আকৌ 2 টকামান পাম নহয় জানো। গতিকে ঘৰতে কামখিনি কৰোঁ। CSC কেন্দ্ৰ এটাও আছে, কমন ছাৰ্ভিচ চেণ্টাৰ বুলি কয় যিটো, আপোনালোকে নিশ্চয় গম পাব। এইখন হ'ল মোৰ চাৰ্টিফিকেট, চাওক, কমন ছাৰ্ভিচ চেণ্টাৰ দেখিছে নহয়, হেমন্ত নাথ। আজি এই ভিডিঅ'টো আৰম্ভণিতে মই এটা কথা আপোনালোকক জনাব বিচাৰোঁ যে মোলৈ এইকেইদিন যথেষ্ট ফোন আহি আছে যে দাদা আমাৰ ফেচবুক পেজটো কেনেকৈ খুলিম, বা দাদা আমাৰ ফেচবুক পেজটো কেনেকৈ ছেটিং কৰিম। আচলতে মই ফেচবুকটো মোবাইলটো চাই পেলাই তাত কি কি ছেটিংছ আছে মিলাই দিব পাৰোঁ, কিন্তু তেনেকৈ উপস্থাপন কৰিব জনা নাই। মানে ধৰক এই বহুত টেকনিকেল কিছুমান চেনেল আছে যে মানে কৈ দিয়ে তেওঁলোকে ফেচবুক এটা কেনেকৈ খুলিব পাৰে, কি কি ছেটিং কৰিব লাগে, এনেকুৱা ধৰণৰ কথাবোৰ ধুনীয়াকৈ কৈ পেলাই ভিডিঅ' বনাব পাৰে। মোকো 2-4জনে তেনেকৈ মানে কৈ আছে যে এনেকুৱা ভিডিঅ' এটা বনাই দিলে বহুতৰ উপকাৰ হ'ব, কিন্তু আচলতে মই চেষ্টা কৰিব পৰা নাই। মানে সকলো মানুহ সকলো বিষয়ৰ ওপৰত এক্সপাৰ্ট নহয় দিয়কচোন, নহয় জানো। আৰু এই ইংৰাজী শব্দবোৰৰ মানে মোৰ ইমান জ্ঞান নাই, অমুকটো এনেকৈ ক'বলৈ কাৰণে, সেয়েহে মই প্ৰস্তুত কৰা নাই। বাকী আপোনালোকক হিংসা কৰি বহুতে আকৌ ভাবিব পাৰে যে মই কাৰোবাক সহায় নকৰোঁ, তেনেকুৱা নহয়। মই চেনেল খোলোতেও প্ৰথম আৰম্ভণিতে বহুকেইজন ইউটিউবাৰৰ ভিডিঅ' চাই ইউটিউবত চাই মই শিকিছোঁ। গতিকে আপোনালোকক মই সেইটোৱে এডভাইচ দিম যে ইউটিউবত চোৱাৰ বাহিৰে বেলেগ উপায় নাই মানে। আৰু আজিকালি কাৰোনো সময় আছে, কাৰোবাৰ যদি কামত সহায় কৰিবলৈ মনো যায়, কিন্তু এই বিষয়টোত ঘুপতি থাকিব কাৰো সময় নাই মানে, কথাটো গম পাইছেনে। গতিকে যদি মই পাৰোঁ পৰাপক্ষত এনেকুৱা এটা ভিডিঅ' মই প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম বাৰু। বাকী আজিৰ ভিডিঅ' বিশেষ একো নাছিলে, সেয়েহে এনেধৰণে মই কামৰ আগতে বোলো ঘৰতে থাকি ভিডিঅ' এটা কৰি দিওঁ। পুনৰ এটা নতুন ভিডিঅ'ত বাৰু আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ দিছোঁ। বাই বাই, জয় অসম।